দেখিছোঁ এতিয়া বহুতো চাৰিচকীয়া বাহন আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাইডত গৈছে। আপোনালোকে যদি থয় তথাপি অকণমান চপাই দি থওঁ, কাৰণ এইটো ব্যস্ততাপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ। যিহেতু ইয়াৰ এইটো ধুনীয়া আমাৰ অনুষ্ঠান, সেয়া আপোনালোকে দুটা অতুল টকাত সহযোগ কৰিব লাগে আমি আশা ৰাখিছোঁ। ধুনীয়াকৈ শাৰী পাতি যেন দুয়োকাষে দিয়া হয়। আমি অনুৰোধ জনাইছোঁ উপস্থিত হৈছে আমি আটায়ে অপেক্ষাৰতাভাৱে ৰৈ থকা শিৱজাৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া ডাঙৰীয়া। আমি আশা কৰিম প্ৰত্যেকখন কংগ্ৰেছ কমিটি তথা শুভাৰম্ভী ৰাইজক হাত চাপৰি আদৰণি জনাই তথা আমাৰ সন্মানীয় কংগ্ৰেছ কৰ্মীসকল ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হ'লহি আমাৰ আটাইৰে মৰমৰ চৰ্দাৰ শিৱজাৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা আমাৰ আটাইৰে মৰমৰ সন্মানীয় বিনন্দ কুমাৰ শইকীয়া ডাঙৰীয়া। ভাৰতীয় জাতীয় সংঘাত বিনন্দ কুমাৰ শইকীয়া, বিনন্দ কুমাৰ শইকীয়া, বিনন্দ কুমাৰ শইকীয়া। এয়া আমাৰ আটাইৰে শ্ৰদ্ধাৰ আমাৰ মৰমৰ শিৱজাৰ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক মাননীয় শ্ৰীযুত বিনন্দ কুমাৰ শইকীয়া ডাঙৰীয়া আহি আমাৰ মাজত আহি উপস্থিত হৈছেহি। সফল কৰে আপোনালোকে অকণমান শৃংখলাবদ্ধতা অটুট ৰাখক আৰু সমাজগৃহৰ পৰা অকণমান আঁতৰি অকণমান শাৰী পাতি থিয় হওক। অনুৰোধ জনাইছোঁ আপোনালোকক অনুষ্ঠান আমাৰ নেতা আমাৰ জানিব পাৰিব। আপোনালোকক শৃংখলাবদ্ধতা অটুট ৰাখিবলৈ ওলাই দিওঁ। আমাৰ এই সভাখন অনুষ্ঠিত কৰাত সহযোগ কৰক। আপোনালোকক গাই গতি আপোনালোকক আমি তেখেতক সম্বৰ্ধনা জনাবলৈ সুযোগ দিম। Sam, Oke, मैं ada di itu semua tukut. মই লাইভে মাৰিছোঁ, ভিডিঅ' কৰাই নাই নহয় এতিয়া। লগতে আপোনালোক আটাইয়ে যেন হাত চাপৰিৰে তেখেতক স্বাগতম জনায়। এয়া ডুমুৰিচকী মণ্ডল কংগ্ৰেছ কমিটিৰ উদ্যোগত শিৱজাৰ ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত শ্ৰদ্ধাৰ মাননীয়
বিনন্দ কুমাৰ শইকীয়া ডাঙৰীয়া আহি উপস্থিত হৈছেহি। সেয়েহে সকলো ৰাইজকে আমাৰ অস্থায়ী সভাগৃহত আহি উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধা ৰাইজ, আমি দেখিছোঁ আপোনালোকে এই প্ৰহৰৰ মাজতো আহি আপোনালোকে আমাৰ শ্ৰদ্ধাৰ ব্যক্তিগৰাকীৰ বাবে ৰৈ আছে আৰু অকণমান কষ্ট কৰক আৰু আপোনালোকে সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰদ্ধাৰ কংগ্ৰেছ কৰ্মীৰ লগতে শুভাকাংক্ষী ৰাইজ আমাৰ ইফাল সিফালে আছে। আমি অনুৰোধ জনাম আপোনালোকে আমাৰ অস্থায়ী সভাগৃহৰ সহযোগিতা, আপোনালোকৰ যি এই প্ৰহৰ ৰ'দতো যি কষ্ট, এই কষ্ট আমি উপস্থিত হৈছে। কংগ্ৰেছ কৰ্মীবৃন্দ, আপোনালোকে অকণমান পিছুৱাই দিয়ক। আপোনালোকে ইমান দেৰি থাকিলে আপোনালোকে শৃংখল তেখেতৰ পৰা আপোনালোকৰ লগত যি তেখেতৰ মন্তব্য থাকিব তেখেতে প্ৰদান কৰিব। মাত্ৰ আমাৰ এই কিছু মুহূৰ্তৰ বাবে এই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আপোনালোকে অকণমান পিছুৱাই দিয়ক। আপোনালোক সকলোৱে তেখেতৰ ইয়াৰ পিছত সম্বৰ্ধনা জনাব ডুমুৰিজুৰি উত্তৰ চুবাৰ যুৱ পৰিষদৰ তৰফৰ পৰা তেখেতক সম্বৰ্ধনা জনাব। সম্বৰ্ধনা জনোৱা ডুমুৰিজুৰি মণ্ডলৰ তৰফৰ পৰা আমাৰ খানুৱাৰ পৰা আমি কালিয়ে সকলোৰে কথা মনত জনাব। সম্বৰ্ধনা কাৰ্যসূচী চলি আছে। যদি আৰু কোনোবাই সম্বৰ্ধনা জ্ঞাপন কৰিব খোজে বিয়লি 6 বজাত অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ কাৰ্যালয় ইন্দিৰা ভৱনত নতুন দিল্লীত আনুষ্ঠানিকভাৱে যোগদান কৰিলোঁ আৰু সেইদিনা সেই যোগদান কাৰ্যসূচীত অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ পৰালৈ যাবৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰয়োজনীয়তা আছে। অন্য দলে বিভেদৰ ৰাজনীতি কৰে, অন্য দলে সম্প্ৰদায়ৰ ৰাজনীতি কৰে। বিশেষকৈ ভাৰতীয় জনতা পাৰ্টিৰ মাজত থাকি মই যিটো উপলব্ধি কৰিলোঁ, মই এইটোৱে উপলব্ধি কৰিলোঁ যে তেওঁলোকে সম্প্ৰদায় আৰু ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰে, যিটো আমাৰ কাৰণে সেই দলত থাকি ৰাইজৰ সেৱা কৰাটো সম্ভৱপৰ নহয়। সেইকাৰণে তেওঁলোকৰ লগত সহ অৱস্থান নকৰি মই সেই দলৰ পৰা ওলাই আহিলোঁ আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ কংগ্ৰেছৰ নেতৃত্বক, প্ৰদেশ কংগ্ৰেছৰ সভাপতি বা আমাৰ আজি স্থানীয়ভাৱে যিখিনি আমাৰ কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ বিষয়ববীয়া মণ্ডল কংগ্ৰেছ, ব্লক কংগ্ৰেছ আছে, তেওঁলোকে মোক আকৌ এই বাটটো মুকলি কৰি দিছে। অন্ততঃ ৰাইজৰ কাৰণে কাম কৰিবলৈ, ৰাইজৰ সেৱা কৰিবলৈ কংগ্ৰেছৰ মঞ্চখন মোৰ কাৰণে আকৌ মুকলি কৰি দিছে। গতিকে মই সেইসকলৰ ওচৰত কৃতজ্ঞ। আমি এতিয়া সকলোৱে মিলিজুলি আগবাঢ়িম। আমাৰ মাজত কোনো বিভেদ নাই, আমি কোনো সাম্প্ৰদায়িকতাৰ বিশ্বাসী নহয়, আমি ধৰ্মৰ ভিত্তিত ৰাজনীতি নকৰোঁ। আমি ভাৰতীয় জাতীয় কংগ্ৰেছ, ভাৰতীয় জাতীয় কংগ্ৰেছ, বন্দে বন্দে বন্দে।